আজি অসম ৰত্ন জুবিন গাৰ্গদেৱৰ 53 সংখ্যক জন্মদিন। আমি সকলোৱে জানো মানুহ মৰণশীল। সেই বুলি যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে এনেকৈ আমাক নিথৰুৱা কৰি অজান দেশলৈকে গুচি যাব, সেয়া আমাৰ কল্পনাৰো অতীত। আজি জুবিনদাবিহীন তেওঁৰ প্ৰথমটো জন্মদিন সমগ্ৰ অসমে অতি শোকেৰে উদযাপন কৰিছে। জনতাৰ শিল্পীগৰাকীয়ে প্ৰতিটো ক্ষেত্ৰতে যিহেতু আৰ্তজনক সহায় কৰি ভাল পাইছিল, তেখেতৰ আদৰ্শ সৰুগত কৰি ময়ো তেখেতৰ এই বিশেষ দিনটোত কোনো এক বিশেষ ব্যক্তিৰ সহায় হোৱাৰ মানসেৰে স্বইচ্ছাই গৈ এটুপি ৰক্তদান কৰিলোঁ। এয়া মোৰ জীৱনৰ 23তম ৰক্তদান। এজন সুস্থ সবল ব্যক্তিয়ে প্ৰতি 3 মাহৰ মূৰে মূৰে ৰক্তদান কৰিব পাৰে। আপুনি যদি এজন সুস্থ সবল ব্যক্তি, আপোনাৰ ৰক্তদান কৰি আন এজন অসহায় ব্যক্তিক সহায় কৰাৰ কাৰণে চেষ্টা কৰক। আহক আমি ৰক্তদান কৰোঁ আৰু ৰক্তদানৰ এক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰোঁ। এইখিনিতে মই মোৰ মনৰ ভাৱ ব্যক্ত কৰিব বিচাৰোঁ। এতিয়া চাওক, আমাৰ সমাজত ৰক্তদাতাৰ সংখ্যা বহুত কম আৰু যিসকলে ৰক্তদান কৰে তাৰে নিশ্চয় 50% বিভিন্ন চৰকাৰী বা বেচৰকাৰীভাৱে চাকৰিয়াল। গতিকে যদি এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়, আমাৰ ৰক্তদানৰ 2 ধৰণৰ পদ্ধতি আছে। এটা হৈছে নিজৰ পৰিয়ালক ৰক্তদান কৰে, মানে এক্সচেঞ্জ, আৰু আনটো হৈছে ভলণ্টিয়াৰলি স্বইচ্ছাই ৰক্তদান কৰে। যদি কোনো ব্যক্তিয়ে স্বইচ্ছাই ৰক্তদান কৰিব বিচাৰে, তেওঁ যদি চৰকাৰী বা বেচৰকাৰী কোনো প্ৰতিষ্ঠানত কৰ্মৰত হয়, সেই ব্যক্তিজনে ৰক্ত দান কৰিব যোৱাৰ দিনা যাতে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা নহয় বা তেখেতৰ কোনো ধৰণৰ চেলাৰী কাৰ্ড নহয়, যদি এনেকুৱা ধৰণৰ এটা ঘোষণা চৰকাৰৰ তৰফৰ পৰা কৰি দিয়া হয়, তেতিয়াহ'লে নিশ্চয় ৰক্তদাতাৰ সংখ্যা বাঢ়িব। কিহৰ কাৰণে? মই যিহেতু এজন কৰ্মচাৰী, কেতিয়াবা এনেকুৱা ধৰণৰ ফোন আহে যে কি ছাৰ বা দাদা আপুনি ৰক্তদান কৰিব পাৰিব নেকি? কিন্তু সেই সময়ত মোৰ ৰক্ত দিব পৰা হৈছে, কাৰণ এজন সুস্থ সবল ব্যক্তিয়ে বছৰত 4 বাৰ ৰক্তদান কৰিব পাৰে, অৰ্থাৎ 3 মাহৰ মূৰে মূৰে ৰক্তদান কৰিব পাৰে। কিন্তু মই কৰ্মস্থলীত ব্যস্ত থকাৰ কাৰণে যাব নোৱাৰোঁ বা ভয় হয় যে যেনেবা যাওঁৱে ক'ৰবাত কিবা শাস্তিমূলক ব্যৱস্থা। ব্যক্তিয়ে যদি ভলণ্টিয়াৰভাৱে স্বইচ্ছাই যদি ৰক্তদান কৰিবৰ কাৰণে যাব বিচাৰে, কাৰণ বছৰত 4 দিনহে হ'ব তেনেকুৱা ধৰণৰ, আৰু 4 দিনটো মানুহে নিদিব, মিনিমাম 3 বাৰ বা 2 বাৰ দিব। গতিকে সেই 2 দিন তেওঁৰ ওপৰত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা নহ'ব, বা যদি কিবা কাৰণত ঊৰ্ধ্বতম কৰ্তৃপক্ষ সেই দিনটোত সেই অফিচত ভিজিট কৰিবৰ কাৰণে আহে, তেওঁ অনুপস্থিত থাকিলেও তেওঁৰ ওপৰত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা নহ'ব। যদি এনেকুৱা ধৰণৰ এটা ঘোষণা চৰকাৰৰ ফালৰ পৰা আহে, তেতিয়াহ'লে নিশ্চয় পৰৱৰ্তী পৰ্যায়ত কি হ'ব, ৰক্তদাতাৰ সংখ্যা বাঢ়িব। কৰ্মচাৰীসকলেও ক'ৰবাৰ পৰা যদি এটা ফোন পালে, যিসকল নেকি নিয়মীয়া ৰক্তদাতা, তেওঁলোকে ৰক্তদান কৰিবৰ কাৰণে আগবাঢ়ি আহিব। আজি মই ৰক্তদান কৰিছোঁ, এয়া মোৰ 23তম অৰ্থাৎ 23rd বাৰ ৰক্তদান কৰিলোঁ। আমাৰ লক্ষ্য আছে, মই মোৰ জীৱনত 100 বাৰ ৰক্তদান কৰিব বিচাৰোঁ। কিন্তু কেতিয়াবা কি হয়, কৰ্মৰ ব্যস্ততাত ক'ৰবাৰ পৰা ফোন আহিলেও হয়তো আমি ওলাই যাব নোৱাৰোঁ, কাৰণ এটা ভয় ভাৱ নিশ্চয় থাকিব। গতিকে এইটো যিসকল ব্যক্তিয়ে ভিডিঅ'টো চাব, নিশ্চয় ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈকে অকণমান ফৰৱাৰ্ড কৰিব, যাতে এনেকুৱা ধৰণৰ কৰিব পৰা যায় নেকি। মোৰ মনৰ ভাৱটো মই আপোনালোকৰ মাজত এটা দাঙি ধৰিলোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।